প্ৰতিচ্ছবিখনো মোৰ জীৱনৰ দৰে উকা, তাত থকা সকলো বস্তুবোৰে উকা, মোৰ জীৱনটোৰ দৰে। মোৰ জীৱনটো মানে সীমান্তৰ অবিহনে ৰংবিহীন হৈ পৰিলে। মই হাঁহিব পাহৰি গ'লোঁ। মই কেনেকুৱা আছিলোঁ, কি হৈ গ'লোঁ। ভাল পোৱাই যে মানুহক এনেকুৱা কৰি পেলাব মই ভবাই নাছিলোঁ। মোৰ কাৰণে যে আগতে ভাল পোৱা কি আছিল নহয়, এতিয়া মোৰ ভাল পোৱা নামটো শুনিলে খং উঠে। কাক ক'ম মই এই মনৰ কথাবোৰ? মোৰ মনৰ দুখবোৰ কোনে বুজিব? মোৰ ওচৰত কোনো নাই এতিয়া, মই অকলশৰীয়া। সকলো আছে যদিও, টকা পইচা, ঘৰ দুৱাৰ সকলো আছে যদিও এই চাৰিবেৰৰ মাজত নিজকে আবদ্ধ যেনে লাগে মোৰ এতিয়া। সীমান্তৰ লগত কথা নপতা এবছৰেই হ'ল, তথাপি কিন্তু তাৰ প্ৰতি থকা মোৰ মৰম আজিও কমা নাই। তাক পাহৰিব খুজিও মই পাহৰিব পৰা নাই। মই চেষ্টা নকৰা নহয়, চেষ্টা কৰিছোঁ, বহুত চেষ্টা কৰিছোঁ তাক পাহৰি যাবলৈ। কিন্তু তাৰ কথাবোৰে, তাৰ লগত থকা মুহূৰ্তবোৰে মোক বহুত আমনি কৰে। আজিও মনত পৰে সেই দিনটো যেতিয়া সীমান্তক মই প্ৰথম দেখিছিলোঁ আৰু সিও মোক প্ৰথম দেখিছিল। তেতিয়া সি মোক এই গোলাপ ফুলপাহ দিছিল। কিমান যে ভাল লাগিছিল সেই সময়বোৰ আকৌ ঘূৰাই পোৱা হ'লে। চব সময়ৰ লগে লগে শেষ হৈ গ'ল আৰু। সময়ে মোৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আনি দিলে, কিন্তু তাৰ প্ৰতি থকা মোৰ মৰম ভাল পোৱাবোৰ আজিও মই মানে কমাবলৈ পৰা নাই। একেই আছে, আগতে যিদৰে ভাল পাইছিলোঁ এতিয়া তাক মই সেইদৰে ভাল পাওঁ। কিন্তু সি মোৰ পৰা আঁতৰি হয়তো বহুত সুখত আছে। মইহে তাৰ কথা ভাবি ভাবি পাগল হৈছোঁ। এই ফুলপাহ মই আজিও ভালকৈ ৰাখিছোঁ। সি যে মোক প্ৰথম দিছিল, মই ফুলপাহ হাজাৰ চেষ্টা কৰিও পেলাবলৈ নোৱাৰিলোঁ। সি দিয়া সকলোবোৰ বস্তু জ্বলাই দিলোঁ। এই ফুলপাহ কিন্তু সযতনে সামৰি ৰাখিলোঁ। আজি বহুত দিনৰ মূৰত তালৈ মনত পৰাৰ কাৰণে এই ফুলপাহ উলিয়াই চালোঁ। সি দিয়া এই গোলাপ ফুলপাহ যিদৰে মৰহি গ'ল সময়ৰ লগে লগে, তাৰ মোৰ প্ৰতি থকা ভাল পোৱাবোৰো সেইদৰে চাগে মৰহিয়ে গ'ল। নাই আৰু সি মোৰ ওচৰত কোনোদিন ঘূৰি নাহে, হাজাৰ চেষ্টা কৰিলেও নাহে। আৰু মই তাৰ ওচৰলৈ যাবও নোখোজোঁ। মই বহুত অপমানিত হৈছিলোঁ সেইদিনাখন। সি মোক বুজিব লাগিছিল, সি কিন্তু মোক নুবুজিলে, বিশ্বাসো নকৰিলে। মই বাৰু তাৰ লগত কেনেদৰে থাকিলোহেঁতেন এতিয়া। আচলতে ভগৱানে যি কৰিলে ভালৰ কাৰণে কৰিলে। মোৰ জীৱনলৈতো কোনো নাহেই, সেইটো মই ভালকৈ জানো। আৰু মই আহিবলৈও দিব নোৱাৰোঁ, কাৰণ মোৰ হৃদয়ত তাৰ বাহিৰে কোনো স্থানো ল'ব নোৱাৰে। কিন্তু তাৰ হৃদয়ততো অন্য স্থান ল'লেই চাগে এতিয়ালৈকে। সঁচাকৈ ন, কি যে আচৰিত নহয়। এবছৰে হৈ গ'ল, মই কিন্তু তাক পাহৰিবই পৰা নাই। সি কিন্তু এতিয়া মোক এৰি আকৌ সম্পূৰ্ণ সুখী আছে। মোলৈ তাৰ চাগে মনতে নপৰে নেকি? মোৰ লগত কটোৱা মুহূৰ্তবোৰ তাৰ জানো মনত পৰে, মোৰ যিদৰে মনত পৰে? কোনোদিন মই ভবাই নাছিলোঁ জীৱনত যে সকলো থাকিও এদিন এইদৰে অকলশৰীয়া হৈ পৰিম বুলি। যিহাল চকুৰ আগতে ৰঙীন ছবি আঁকিছিল, ৰঙীন সপোন দেখিছিল, এতিয়া সেইহাল চকুলৰ বাহিৰে একোৱেই নাই। মাথো নাচে দুখেই দুখ। এখিলা উকা কাগজৰ দৰেই মোৰ জীৱনটো হৈ পৰিল আৰু, য'ত হাঁহি কান্দোন দুখ সুখ একোৱেই নাই। অকলশৰীয়া, এতিয়া মই বহুত অকলশৰীয়া। কথাবোৰ ভাবি থাকোঁতে কিমাননো সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। বৰষুণো দিলে। বৰষুণতে তিতি ভাল লাগিছে। ভিতৰলৈ যাব মন নোযোৱা হ'ল আৰু মনবোৰ অলপো ভাল নলগা হৈছে। আজি নিধি আৰু নিবিড়ৰ বিয়াখন দেখি মনটো ভাল লাগিছিল যদিও এফালে দুখো লাগিছিল। আজি সীমান্ত আৰু মই যদি একেলগে থকা হ'লে তেতিয়া আমাৰো এইদৰে বিয়া হ'লহেঁতেন, আমিও সুখৰ সংসাৰ গঢ়িলোহেঁতেন। কিন্তু সপোনবোৰ চব শেষ হৈ গ'ল এটা সৰু ভুলৰ কাৰণে। ই দুনিয়া ই মেৰা কি দুনিয়া क्यों कोई पास है दूर है जानो ना मैं हूँ कहाँ पे ये दुनिया। আজি পাকঘৰত মই প্ৰথমটো দিম, সেইটো কাৰণে ভাবিলোঁ কিবা এটা মিঠাকৈ বনাওঁ বুলি। সেইটো কাৰণে ৰসমলাইকে বনাই আনিলোঁ আৰু এতিয়া কেনেকুৱা হৈছে জানো। মাকে মাতি চাওঁচোন, মায়ে খাই চালে গম পাব। মা, অ' মা এইফালে আহকচোন। নিধি, তুমি মোক মাতিছিলা? অঁ মা, মই আপোনাক মাতিছিলোঁ। মই মানে সেই মিঠা বনাইছিলোঁ, কেনেকুৱা হৈছে খাই চাওকচোন। এই তুমি যে কিনো কৰি থাকা নহয়, তুমি নবনোৱা হ'লে হয়। সেই মালতী আছিলে নহয়, মালতীকে বনাব কৈ দিয়াহেঁতেনো হয় দেখোন। সেই কালি ৰাতি হোৱা ইমান দেৰি হৈছে, তাতে ইমান সোনকালে উঠিলা তুমি। নহয় অ' মা, আজি পাকঘৰত মোৰ প্ৰথমটো দিন যে, সেইটো কাৰণে ভাবিলোঁ ময়ে কিবা এটা বনাওঁ বুলি। সেইটো কাৰণে এই ৰসমলাইকে বনাই দিলোঁ। এই একো নাই দিয়ক, মোৰ বেছি কষ্ট হোৱা নাই নহয়, এই পটককৈ বনাই হৈ গ'ল এইখিনি। হ'ব বাৰু ঠিক আছে, একো নাই। তুমি বনাইছা যদি ভালেই হ'ব। আগতে তোমাৰ হাতেৰে বনোৱা খাইছোঁ নহয়, এতিয়াতো তুমি মোৰ বোৱাৰীয়ে হ'লা আৰু এতিয়া দুইজনীয়ে লাগি ভাগি বনাব লাগিব। মা, মই থাকোঁতে আপুনি কৰিব নালাগে দিয়ক। আৰু মালতী বাইদেউ থাকেই দেখোন, মালতী বাইদেউ সহায় কৰি দিব নহয় মোক। আপুনি এতিয়াৰ পৰা বহি বহি খাব আৰু। যি দেখিছোঁ তুমি অহাৰ পিছৰে পৰা এতিয়া মই এলেহুৱা হ'মহে যেন লাগিছে, আৰু মোৰ বেমাৰে গোট খাব। এই বহি বহি খাই থাকিলে সেই বেমাৰহে হ'ব। আকৌ তাতে মোৰ শকত হ'ব মন নাই দেই, এইটো ফিগাৰে ধুনীয়া হৈ আছে। সেইটো হয় বাৰু, আপুনি ঠিকেই কৈছে। পিছে নিবিহঁতক মাতি দিওঁ নেকি? আৰু সেই দেউতাক মাতি দিওঁ চাগে খাই লখি। অঁ মাতি দিয়া, তেওঁলোকৰ আকৌ অফিচ যাব নহয়। সেই খোৱা দেৰি হ'লে অফিচলৈ নোখোৱাকৈ যাব লাগিব। ঠিক আছে মা, মই তেওঁলোকক মাতি দিছোঁগৈ তেন্তে, আপুনি বহক। যোৱা যোৱা, সোনকালে মাতি দিয়াগৈ। মা, অঁ মা ক'ত আছা তুমি? এতিয়া উঠি আহিছোঁহে। এই তই আকৌ ইমান ৰাতিপুৱা ক'লে যা হয় মাজনী? মা, মোৰ মানে সেই মিটিং এখন আছে বাহিৰতে, সেইটো কাৰণে মই সোনকালে যাব ওলালোঁ। তোমাকো কৈ থৈ যাওঁ বুলি ভাবিলোঁ। ভালেই হ'ল দেই তই জনাই থৈ গ'লি, নহ'লে মোৰ এনেই চিন্তা হৈ থাকিলেহেঁতেন ক'লে গ'লি বুলি। মা, তুমি যে কিনো কথা
কথাবোৰ কৈ থকা নহয় মই এতিয়া সৰু ছোৱালী নহয় আৰু তোমাৰ ওচৰত ফোন আছে দেখোন মই সেই কেতিয়াবা কৈ নগ'লেও তুমি সেই গম পাবা ফোন মাৰি দিবা মোলৈ মই তেতিয়া ফোনটো ৰিচিভ কৰিম নহয় হ'ব দে যিমানে যি হওক মাকৰ বাবে নিজৰ ছোৱালীজনী সদায় সৰু হৈয়ে থাকে পিছে আজি কি মিটিং আছেনো মা আজি মানে মিষ্টাৰ বৰুৱাৰ লগত মোৰ মিটিং এখন আছে সেই টাউনতে মই এটা মল মানে বুকিং কৰিম বুলি ভাবিছোঁ সেই তাত মই মানে নিজৰ প্ৰডাক্ট বেচিবলৈ সেইটো কাৰণে সেই তেখেতৰ লগত কথা পাতিবলৈ যাওঁ যদি কামটো হয় তেতিয়াতো ভালেই হ'ব এইটো বহুত এটা ডাঙৰ ডিল হয় তুমি আশীৰ্বাদ কৰিবা যাতে ডিলটো ছাকচেছফুল হয় সেইটো আৰু ক'বলগীয়া কথা নে মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে তই য'লে যাওঁ তাতে ছাকচেছফুল হ'বি পিছে আজি লাঞ্চত কি বনাবলৈ ক'ম ৰিনিক মা এই ৰিনিক নহ'লে সেই পনীৰ আছে পনীৰকে বনাব ক'বা আৰু চিকেন আছে চিকেনো বনাব ক'বা মানে মিষ্টাৰ বৰুৱা হয়তো আমাৰ ঘৰলৈ আহিব পাৰে লাঞ্চৰ টাইমত ঠিক আছে হ'ব বাৰু মই সেইকেইটা বনাব ক'ম মই সেই ফ্ৰুইট কাষ্টাৰ্ড এটাকে বনাই থ'ম সেই মিঠা বুলিও কিবা এটা খাবলৈ লাগিব নহয় ইমান ডাঙৰ বিজনেছমেনজন আহিলে আৰু সুন্দা ভাতেৰে খুৱাই পঠিয়াব নোৱাৰি নহয় ঠিক আছে হ'ব বাৰু মা সেই তুমি যি বনোৱা বনাই থ'বা খালি ভালকৈ বনাই থ'বা আৰু মই সেই তেওঁ যদি আহে মই তোমালৈ ফোন এটা কৰি দিম বাৰু তুমি খালি ফোনটো ৰিচিভ কৰিবা পিছে আৰু এটা কথাটো কোৱা নাই নহয় কাইলৈ সেই আমাৰ গাঁৱৰে কেইজনমান মহিলা আহিম বুলি কৈছে মানে ওচৰৰে সেই খুৰীহঁত আহিম বুলি কৈছে কি কওঁ মাতি দিওঁ নেকি এই তুমি যি ভাল দেখা কৰিবা মাতিব মন গৈছে যদি মাতি দিবা আহিলে ভালে হ'ব দিয়া চাই যাওক আকৌ আগতে আমাক কিমান যে হাঁহিছিল নহয় এতিয়া তেওঁলোকেও চাই গ'লে দেখিব নহয় এতিয়া মই আগতে কি আছিলোঁ এতিয়া কি হৈ গ'লোঁ তই ক'লি যদি মই মাতি দিম বাৰু আৰু তেওঁলোকৰ কাৰণে সেই কিবা কিবি লৈ আহিবিচোন গিফ্ট দুটামান মানে তেওঁলোকক কিবা এটা দি পঠিয়াম আৰু ইমান দিনৰ মূৰত লগ পাম যে মা তোমাক যে মই কিমানবাৰ ক'ব লাগিব নহয় তুমি মানে চব কথা পাহৰিয়ে যোৱা তুমিতো মেখেলা চাদৰহে গিফ্ট দিবা মোৰ দেখোন সেই ষ্ট'ৰতে কিমান মেখেলা চাদৰ আছে তাৰ পৰা আনিব পাৰা সেই মই কিবা আকৌ গিফ্ট আনিব নালাগে নহয় মই এতিয়া বুঢ়ী হৈছোঁ যে কথাবোৰ সেইটো কাৰণে পাহৰিয়ে থাকোঁ পাই হ'ব দিয়া ঠিক আছে তেনেহ'লে মই এতিয়া গৈ থাকোঁ তুমি খালি কিবা এটা খাই ল'বা দেই আৰু সেই দৰৱবোৰ খাবা আকৌ টাইমতে আৰু দেউতা কেনি গ'ল দেখা নাই যে দেউতা সেই বাহিৰৰ গাৰ্ডেনতে খোজকাঢ়ি আছে সেই চুগাৰো আকৌ তেওঁৰ বহুত বেছি হৈ গৈছে নহয় সেইটো কাৰণে মই খোজকাঢ়িবলৈ কৈছোঁ দেউতাৰ মানে চুগাৰটো আকৌ বাঢ়িলে ন কমিছিলেহে মাজতে আকৌ বাঢ়ি গ'ল তেওঁ আকৌ সেই খোৱা বোৱাটো নেচাই নহয় যি পায় তাকে খাই দিয়ে সেই ৰিনিক তুমি কৈ দিবা এই আলু চালু আজি চব্জিত বেছিকৈ দিব নালাগে নহ'লে দেউতাই আকৌ আলু খাই ভাল পায় নহয় সেই চব্জিত আকৌ সেই খুজি ল'ব এই হ'ব দে মই আছোঁ নহয় মই থাকিলে দেউতাক খাবলৈ নিদিওঁ তেওঁ মনে সেই চুৰ কৰি মিঠাই চিঠাই খাই থাকে আকৌ সেইটো কাৰণে চুগাৰটো বাঢ়িছে ক'লেও নুশুনে নহয় দেউতাই মানে মনে মিঠাইবোৰ খাই থাকে ন সেইটো কাৰণে চুগাৰটো বাঢ়িছে মই এতিয়াৰ পৰা সেই ফ্ৰিজত তলা লগাব লাগিব যেন পাইছোঁ মানে বন্ধ কৰি থ'ব লাগিব ফ্ৰিজটো তোমাৰ আৰু মোৰ ওচৰতহে চাবিটো থাকিব আৰু ৰিনিৰ ওচৰত থাকিব দেউতাক সেই দেখাকৈ নথওঁ নহ'লে তেওঁ আকৌ সেই খুলি পিনে মিঠাইবোৰ খাই থাকিলে দিগদাৰে হ'ব হয় দে তই ঠিকেই কৈছ পিছে এতিয়া তই সোনকালে যা এই মোৰ লগত কথা পাতি থাকিলে তোৰ আকৌ সেই মিটিংখনলৈ দেৰিয়ে হ'ব ঠিক আছে মা মই তেনেহ'লে আহিছোঁ তুমি খালি লাঞ্চটো ভালকৈ ৰেডি কৰি থ'বা দেই পাহৰি নাযাবা এই হ'ব দে যা তই চিন্তা কৰিব নালাগে তই মিটিংখন খালি ভালকৈ এটেণ্ড কৰগৈ মই এইফালে চব কৰি থ'ম দেউতা চোৱা আমি ইণ্ডিয়া পাই গ'লোহি ইমান ভাল লাগিছে ন ইণ্ডিয়ালৈ আহি ককা আইতাক আজি লগ পাম বহুত ভাল লাগিব ৰুহি তোমাক এতিয়া মই কেনেকৈ ক'ম বাৰু তুমিতো একো নুবুজা তুমি এতিয়া বহুত সৰু হৈ আছা কিন্তু মোৰ মনটোহে গম পাইছে ইণ্ডিয়াত আজি ভৰি দিয়াৰ লগে লগে অতীতৰ স্মৃতিবোৰ পুনৰ সজীৱ হৈ উঠিছে কাৰোবাক পাহৰি যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু এতিয়া আকৌ তাইৰ কথাই মনত পৰিছে তাইৰ লগত সকলো শেষ হোৱাৰ পাছতেই মই বাহিৰলৈ গুচি গ'লোঁ এবছৰেই হ'ল এবছৰৰ পাছত ইণ্ডিয়ালৈ আহিছোঁ বহুত দিন হ'ল মা দেউতাক নেদেখা ভণ্টি ভাইটিহঁতক নেদেখা ঘৰলৈ গৈ জানো মনটো মোৰ ভাল লাগিব তাইক জানো মই লগ নকৰাকৈ থাকিব পাৰিম ইণ্ডিয়ালৈ আহি তাইক পাহৰি যাবলৈ সেই বাহিৰলৈ গৈছিলোঁ কিন্তু সময়ে আকৌ এতিয়া মোক সেই ৰুহিৰ কাৰণে ইয়ালৈ পুনৰ ঘূৰাই লৈ আহিলে এবছৰে হ'ল তাইৰ লগত কথা নপতা তাইৰ চেহেৰাটো নেদেখা তাই কেনেকৈ আছে জানো ভালেই আছে নে কিবা হ'লেই নে তাইৰ লগত নাই একোৱেই নাজানো তাইৰ বিষয়ে নে তাই বিয়াই সোমালে জানো সঁচাকৈ দেই মানুহে এনেই নকয় সময় লাগিলে যিমানে গৈ থাকক কিন্তু কিছুমান মানুহক অন্তৰৰ পৰা মুচি দিব নোৱাৰি আৰু কেতিয়াও পাহৰিব নোৱাৰি ব'লা ৰুহি সোনকালে গৈ থাকোঁ তেনেহ'লে সেই কেব ড্ৰাইভাৰ অলপ আগতে থাকিব দেউতা তুমি ককাইতালৈ ফোন কৰিলা নাই আমি গৈ আছোঁ বুলি ক'লানে ৰুহি মই ককাইতালৈ ফোনে কৰা নাই তেওঁলোকক ছাৰপ্ৰাইজ দিমগৈ আকৌ ব'লা এতিয়া সোনকালে গৈ থাকোঁ আমি ছাৰপ্ৰাইজ দিমগৈ ন বহুত ভাল লাগিব ব'লা সোনকালে গৈ থাকোঁ থেংক ইউ মিষ্টাৰ বৰুৱা ফৰ দিছ বিউটিফুল ফ্লাৱাৰ্ছ এই থেংক ইউ বুলি কৈ আৰু মোক সেই লাষ্ট নিদিব আৰু দেই আপুনি জানেনে আই ফিল প্ৰাউড অফ মাই চেল্ফ কাৰণ আপোনাৰ আগতে য়ং লেডি এগৰাকীৰ লগত মই যে বিজনেছ ডিল কৰিছোঁ সেইটোৱে মোৰ কাৰণে যথেষ্ট থেংক ইউ ছ' মাছ দেই মিষ্টাৰ বৰুৱা আপুনি যে মোক এইদৰে কৈছে আপোনাৰ নিচিনা ইমান ডাঙৰ বিজনেছমেন এজনৰ পৰা এনেকুৱা এটা কমপ্লিমেণ্ট পোৱাটোৱে বহুত ডাঙৰ কথা এই যিটো ট্ৰুথ সেইটোহে কৈছোঁ আপোনাৰ দৰে ইমান কম বয়সতে ইমান ছাকচেছফুল হোৱাটো বহুত ডাঙৰ কথা তথাপি আপোনাৰ সমান হোৱাগৈ নাই আপোনাৰ লগত থাকিলে হৈ যাব পাৰোঁ অবভিয়াছলি আমি দুয়োৱে একেলগে কাম কৰিলে আমাৰ বিজনেছটো আৰু গ্ৰ' কৰিব পাৰিম আমি নম্বৰ 1ত লৈ যাব পাৰিম বাইদেউ এই শ্বপিং মলটোৰ কনষ্ট্ৰাকশ্যনৰ কাম আধা হৈ আছে নহয় মানে কমপ্লিট হোৱাগৈ নাই মই কালিলৈ ৱৰ্কাৰ্ছখিনিক পঠিয়াই দিব লাগিব এই কামটো কমপ্লিট সোনকালে কৰি দিব ক'ব লাগিব য়েছ আপুনি ঠিকে কৈছে কামটো যিমান সোনকালে শেষ হ'ব আমাৰে বেনিফিটছ হ'ব দাদা দাদা কি আছিলে কওক
আপুনি আগলৈ যাব নহয়? এই আমি মানে এফালে যাম বুলি ভাবিছোঁ। ঠিক আছে যাম বাৰু। সেই পিছে কিলোমিটাৰটো চাই পইচাটো লোৱা হ'ব দেই। একো নাই, আপোনাক যিমান লাগে সিমানেই দিম, খালি আপুনি আমাক লৈ যাওক। আহক বহি লওক তেন্তে। ৰুহি, তুমি বহি ল'বাগৈ ব'লা, মই বহিছোঁগৈ। ঠিক আছে দেউতা, মই বহি লৈছোগৈ তেন্তে। ইয়াত বাৰু ক'ৰবাত চাইলি আছে নেকি? তাই থকা যেন মোৰ কিয় অনুভৱ হৈছে? মোৰ মনে কৈছে তাই যেন ইয়াতে আছে মোৰ ওচৰতে। মানুহ এজনী দেখিছোঁ দেখোন এইফালে, মেখেলা চাদৰ পিন্ধি আছে। সেই তাইনো ক'ত চাইলি হ'ব? তাইনো কিয় মেখেলা চাদৰ পিন্ধি থাকিব? আৰু লগত দেখোন মতা মানুহ এজনো আছে, কোনোবা হাজবেণ্ড ৱাইফ হয় চাগে। মই এনেই তাইৰ কথা ভাবি আছোঁ যে, সেইটো কাৰণে তাই থকা আগতে লাগিছে। আৰু তাই জানো ইয়াত থাকিলেও তাই মোৰ লগত কথা পাতিব? তাই মোক দেখিলেও নামাতিব চাগে। তাই যি সেই মোক পাহৰিলে আৰু পাহৰিলেই, সেই বছৰ আগতে যি তাইক শেষ দেখা হৈছিল। নাই, এতিয়া এইবিলাক ভাবি থাকি লাভ নাই। ৰুহি গাড়ীৰ ভিতৰত আছে, সোনকালে গৈ ময়ো বহুগৈ। কি হ'ল মিছ চাইলি, আপুনি কিবা চিন্তাত পৰি গ'ল যেন লাগিছে? কিবা মই বেয়া কথা ক'লোঁ নেকি আকৌ? নাই মিষ্টাৰ বৰুৱা, আপুনিনো কি বেয়া কথা কৈছে? একো নাই, মই বেলেগ এটা কথাহে চিন্তা কৰি আছিলোঁ। পিছে আপুনি যদি বেয়া নাপায়, আজি লাঞ্চটো আমাৰ ঘৰতে কৰিবগৈ ব'লক। ঠিক আছে, হ'ব বাৰু। আপুনি যদি ইনভাইট কৰিছে, নোযোৱাকৈনো কেনেকৈ থাকোঁ? মিষ্টাৰ বৰুৱা, ইফ ইউ ডোণ্ট মাইণ্ড, প্লিজ আপুনি সেই মোৰ গাড়ীৰ ভিতৰতে বহক কৈছোঁ, মই আহিছোঁ। চিয়'ৰ, আপুনি খালি সোনকালে আহিব দেই। ইয়াত বাৰু সীমান্ত আছিল নেকি? মোৰ কিয় এনেকুৱা লাগিল সি যেন মোৰ ওচৰতে আছে? সি ওচৰতে হোৱা মোৰ ফিল হৈছিল। সিনো ইয়ালৈ কিয় আহিব? সিটো বাহিৰতহে থাকে, মানে আমেৰিকাত। সিটো ইয়ালৈ আহিবই নোৱাৰে। মই চাগে এনেই তাৰ কথা বেছিকৈ ভাবি থকাৰ কাৰণে সি হোৱাৰ ফিল হৈছে। ময়ো যে কিনো ভাবি থাকোঁ নহয়।